চাওক জুবিন দা হৈছে একক অনন্য আপোনাৰ জ্যোতি বিষ্ণু ভূপেন হাজৰিকাৰ পিছত শেষৰজন অসমীয়া সাংস্কৃতিক জগতৰ হিৰো হৈছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ আদৰ্শৰে আমি যাব বিচাৰোঁ অসমীয়াবাদ আৰু অসমৰ কালচাৰেল বিভাগটোৰ কাৰণে জুবিন গাৰ্গে বহুত কৰিছে গতিকে জুবিন গাৰ্গে অসমক বহুত দিছে গতিকে অসমীয়াই প্ৰকৃত অৰ্থত এতিয়া দিয়াৰ সময় আৰু এতিয়াৰ পৰাই আমি আচলতে জুবিন গাৰ্গে জাতীয়তাবাদটো খুব ভাল পাইছিল অসমক ভাল পাইছিল সেইকাৰণে মুম্বাইত যায়ো আহি অসমতেই চিটাপি লৈছিল গতিকে সেইকাৰণে এতিয়া জুবিন গাৰ্গক দিয়া সময় এতিয়া জুবিন গাৰ্গৰ চিনেমাখন চোৱা সময় আৰু পৃথিৱীৰ ভিতৰত এই চিনেমাখন এক নম্বৰ হ'ব বুলি আমি আশা কৰোঁ কেৱল অসমতে নহয় দেশৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত ৰিলিজ দিয়া হ'ব ৰৈ ৰৈ বিনালে চাওক যদি অসমক আজিৰ দিনত যদি জনা হৈছে একমাত্ৰ জুবিন গাৰ্গৰ কাৰণেই জনা হৈছে কাৰণ পৃথিৱীৰ প্ৰতিখন দেশৰ মানুহে হু ইজ জুবিন গাৰ্গ গুগলত চাৰ্চ কৰি চাইছে আৰু এতিয়া জুবিন গাৰ্গৰ চিনেমাখন দেখাব গোটেই সমগ্ৰ বিশ্বই গতিকে জুবিন গাৰ্গৰ চিনেমাখন পৃথিৱীৰ এক নম্বৰ হ'ব বুলি আমি আশা কৰোঁ আৰু একেলগে জুবিন গাৰ্গৰ জাষ্টিটোও আমি বিচাৰিম জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল আচলতে আমি দেখিছোঁ যে কি ৰহস্য চিনেমাখন হলৰ পৰা নোযোৱাৰ আগতেই আমি সেইটো বিচাৰোঁ যে জুবিন গাৰ্গৰ জাষ্টিছ বিচাৰোঁ আমি